My dear students and friends, আজি মই তোমালোকৰ ক্লাস 10 মেথছৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যা অনুশীলনী 1.2 3 নম্বৰ 4 নম্বৰ এই অংকবিলাক কৰি দিম। তোমালোকে কিতাপত চোৱা 3 নম্বৰ প্ৰশ্নত আছে যে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা। আমি ইয়াৰ আগৰ ক্লাছত যিদৰে 2 নম্বৰ অংকবিলাকৰ লসাগু গসাগু উলিয়াইছিলো ঠিক সেইদৰে আমি উলিয়াম। 1 নম্বৰ প্ৰশ্নটো আছে তোমাৰ 12 15 আৰু 21 1.2 3 1 নম্বৰ 12, 15 আৰু 21 আমি প্রথমতে 12 এই 12ৰ মৌলিক উৎপাদকীকৰণ কৰি লম। 12ক যদি আমি মৌলিক উৎপাদকীকৰণ কৰিম প্ৰথমতে আটাইতকৈ সৰু মৌলিক সংখ্যা হ'ল 2, গতিকে আমি প্ৰথমতে 2 ৰে ভাগ দিম। 2 দি যাব 6 বাৰ, আকৌ 2 দি 3 বাৰ, 2 2 3 তিনিওটাই মৌলিক, গতিকে লিখিব পাৰো গতিকে 12 সমান সমান 2 পূৰণ 2 পূৰণ 3, অর্থাৎ সমান সমান যেহেতু 2 দুটা পূরণ 2 পূরণ 2, ইয়াকে আমি লিখিব পাৰো 2 স্কয়ার বুলি। 2 স্কয়ার পূরণ 3। তাৰ পিছত তোমালোকে চোৱা 15, এই 15ৰ আমি মৌলিক উৎপাদকীকৰণ কৰিলে চোৱা 15 2 দি না যাব, কিয়নো 15ৰ একক স্থানত 5 অযুগ্ম সংখ্যা আছে, আমি 3 দি দিম। 3 দি 3 5 গুণ হৈ যাব 15। তেনেহলে 15 সমান সমান 3 into 5, তাৰ পিছত 21, আমি 21ক মৌলিক উৎপাদকীকৰণ কৰিম। তেনেহলে যাব 2 দি না যায়, কিয়নো 21ৰ একক স্থানত 1 অযুগ্ম সংখ্যা আছে। তাৰ পিছত 3 দি 3 7 গুণ 21, 21 সমান সমান 3 into 7। চোৱা এইবাৰ এই 12 15 21 এই তিনিওটা সংখ্যাৰ মৌলিক উৎপাদকীকৰণ হৈ গল। ইয়াৰ পৰা আমি লসাগু গসাগু উলিয়াম। নিশ্চয় মনত আছে লসাগু হল যে প্ৰত্যেকটো মৌলিক উৎপাদকৰ সংখ্যা কেইটাৰ প্ৰত্যেকটো মৌলিক উৎপাদকৰ বৃহত্তম বা ডাঙৰ ঘাতৰ গুণফল, আৰু গসাগু হল সংখ্যা কেইটাৰ প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম বা সৰু ঘাতৰ গুণফল। আমি প্ৰথমতে লসাগু উলিয়াই লও, গতিকে লসাগু 12, 15, 21 সমান সমান চাই লম। এইবাৰ যে মৌলিক উৎপাদক কি কি আছে, 2 আছে, 3 আছে, 5 আছে আৰু 7 আছে, এই কেইটাই। এইবাৰ 12ৰ 2 এইটো হল 2 স্কয়ার। এবার 15 সংখ্যাটোৰ মৌলিক উৎপাদকত 2 নাইয়েই, 21ৰ 2 নাইয়েই, অর্থাৎ এই 2 স্কয়ার যেটো 12ৰ মৌলিক উৎপাদক 2 স্কয়ার এইটোই ডাঙৰ হ'ব। তেনেহলে 2 স্কয়ার পূৰণ তাৰ পিছত 3 চোৱা 3 12ৰ 3 যেটো আছে এইটো এক ঘাত বিশিষ্ট, তেনেকুৱা 15ৰ 3 এইটোও এক ঘাত বিশিষ্ট, তেনেকুৱা তোমাৰ 21ৰ যেটো 3 আছে এইটো এটা ঘাত বিশিষ্ট, গতিকে তিনিওটাই সমান, আমি যিকোনো এটাই লব পাৰো। এইটোৱে ললো 3 পূৰণ এইবাৰ 5 মাথো 15ৰ আছে, এইটোৱে ডাঙৰ 5 পূৰণ তাৰ পিছত আমাৰ হ'ব লাগিব 7 অকল 21ৰ আছে, এইটোৱে ডাঙৰ, তেনেহলে 7 সমান সমান 2 স্কয়ার কৰিলে 2 2 গুণ 4, 4 3 গুণ 12, 12 5 গুণ হৈ যায় তোমাৰ 60, আৰু 60 দি 7ক পূৰণ কৰিলে হৈ যাব 6 7 গুণ 42, তেনেহলে 420। তাৰ মানে 60 পূৰণ 7 কৰিলে কি 7 0 গুণ 0, 7 6 গুণ 42, তেনেহলে 420। আৰু চাই লবা গসাগু 12,
15, 21 সমান সমান কি হ'ব? এইবাৰ চাম আমি সাধাৰণ মৌলিক উৎপাদক, কাৰণ গসাউৰ ক্ষেত্ৰত সাধাৰণ মৌলিক উৎপাদক বিলাক চাব লাগিব আৰু সাধাৰণ মৌলিক উৎপাদকৰ বিলাকৰ ভিতৰত ক্ষুদ্ৰতম বিলাক ল'ব লাগিব। চোৱা, এই ক্ষেত্ৰত 2 এইটো সাধাৰণ মৌলিক উৎপাদক নহয়, কিয়নো 2 উৎপাদকটো 12 আছে, 15 নাই, 21 নাই। 3 এইটো সাধাৰণ হয়, কিয়নো 3টো 12 আছে, 15 আছে আৰু 21 আছে। তেনেকুৱা 5 এইটো 3টা নাই, সাধাৰণ মৌলিক উৎপাদক নহয়। তেনেকুৱা 7 টো 3টা নাই, অৰ্থাৎ সাধাৰণ মৌলিক উৎপাদক নহয়। তেনেহলে সাধাৰণ মৌলিক উৎপাদক কেৱল 3 আছে। আৰু 12 যিটো 3 এইটোৰ ঘাত 1, 15 যিটো 3 এইটোৰ ঘাত 1, 21 3 এইটোৰ ঘাত 1, অৰ্থাৎ আমি যিকোনো এটাকে সৰু বুলি ল'ব পাৰো, আটাই কেইটাই সমান। তেনেহলে গসাগু হৈ যাব 3। এইবাৰ এটা কথা মনত ৰাখিবা, আমি যিদৰে দুটা সংখ্যাৰ যেতিয়া লসাগু গসাগু উলিয়াও, তেতিয়া সেই ক্ষেত্ৰত অৰ্থাৎ দুটা সংখ্যাৰ লসাগু আৰু গসাগু উলিয়ালে সেই লসাগু আৰু গসাগুৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়। কিন্তু তিনিটা সংখ্যাৰ ক্ষেত্ৰত ইয়াত চোৱা 12, 15 আৰু 21 এই তিনিটাৰ ক্ষেত্ৰত যেতিয়া 2তকৈ অধিক অৰ্থাৎ 3টা বা 4টা এনেকুৱা সংখ্যাৰ যেতিয়া লসাগু গসাগু উলিয়াম, এই ক্ষেত্ৰত লসাগু পূৰণ গসাগু সমান সমান সংখ্যা 3টাৰ পূৰণফল বা সংখ্যা 4টাৰ পূৰণফল এনেকুৱা নহবও পাৰে। কিন্তু দুটা সংখ্যাৰ ক্ষেত্ৰত এইটো মনত ৰাখিবা যে দুটা সংখ্যাৰ ক্ষেত্ৰত লসাগু ইনটু গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল হ'বই। কিন্তু 3টা বা 4টা সংখ্যাৰ ক্ষেত্ৰত এই সত্যতাটো বা এই কথাটো নহবও পাৰে। এইবাৰ 2 নম্বৰ অংক চোৱা। 2 নম্বৰত আছে 17, 23 আৰু 29। তোমাৰ 2 নম্বৰ অংকটোত 17, 23 আৰু 29। 17, 23, 29 এই তিনিওটাৰে মৌলিক উৎপাদকীকৰণ কৰিম। চোৱা, 17 এইটো নিজেই যেহেতু মৌলিক, শুনা তোমালোকে জানাই 17 মৌলিক, অৰ্থাৎ এইটো 1 আৰু সেই সংখ্যা নিজেই, তাৰ বাহিৰে বেলেগ উৎপাদক নাই। ইয়াক মৌলিক উৎপাদকীকৰণ কৰিলে কি হ'ব? আমি ইয়াৰ উৎপাদকেই 17, ইয়াৰ বাহিৰেতো বেলেগ নাই। গতিকে আমি 17ক উৎপাদকীকৰণ কৰি লিখিম, গতিকে 17 সমান সমান 17 ইনটু 1। তাৰপিছত 23 তোমালোকে জানা মৌলিক সংখ্যা, গতিকে 23 সমান সমান 23 পূৰণ 1। তাৰপিছত তোমাৰ আছে 29, 29 সমান সমান 29 এটা মৌলিক সংখ্যা, আমি লিখিব পাৰো 29 ইনটু 1। কাৰণ গোটেই কেইটা যেহেতু মৌলিক সংখ্যা, ইয়াৰ মৌলিক উৎপাদকীকৰণ আৰু কি কৰিম? ইয়াৰ উৎপাদকেই আছে সেই সংখ্যাটো নিজেই আৰু 1। এইবাৰ আমি লসাগু উলিয়াম, চাবা। গতিকে লসাগু 17, 23, 29 সমান সমান কি হ'ব? যে সংখ্যা দুটাত থকা প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল। সো এটা মৌলিক উৎপাদক আছে 17, তেনেহলে 17, বাকি বিলাকৰ 17 নাই, এইটোৱেই ডাঙৰ। পূৰণ 23 অকল এটাৰেই, তেনেহলে সেইটোৱেই ডাঙৰ। তাৰ পিছত আছে তোমাৰ 29, চোৱা 29 আছে মাত্ৰ কেইটাৰ? 29 আছে মাত্ৰ এটাৰ, তেনেহলে সেইটোৱেই ডাঙৰ। তাৰ পিছত যদি তোমালোকে 1 ল'ব খোজা, চোৱা 1 পূৰণ কৰিলে কি যিটো সংখ্যাৰ লগত 1 পূৰণ কৰা হয় সেই সংখ্যাটোৱেই থাকে, ইয়াত আমি 1 নললো। সমান সমান ইয়াত আমাৰ
17 23 আৰু 29 এই তিনিটা পূৰণ কৰিব লাগিব 17 আৰু 23 প্ৰথমতে পূৰণ কৰি লও 17 পূৰণ 23 তোমাৰ 7 3 গুণ 21 1 হাতত থাকিল 2 3 1 গুণ 3 2 হল 5 7 2 গুণ 14 4 হাতত থাকিল 1 2 1 গুণ 2 1 হল 3 193 এইবাৰ 391 ওলাল এই দুটাৰ পূৰণফল ইয়াৰ লগত আমি 29 পূৰণ কৰিম 29 পূৰণ কৰিলে হ'ব 9 1 গুণ 9 9 9 গুণ 81 1 হাতত থাকিল 8 9 3 গুণ 27 8 হল 30 35 তার পিছত তোমার 2 1 গুণ 2 9 2 গুণ 18 8 হাতত থাকিল 1 3 2 গুণ 6 1 7 এইবার তোমার 9 2 1 3 8 5 13 3 হাতত থাকিল 1 7 3 10 আৰু 1 হল তোমার 11 তেনেহলে 11339 তোমালোকে দেখিলা 17 23 আৰু 29 এই তিনিটা পূৰণ কৰাৰ ফলত কি হল 11339 সমান সমান 11339 তাৰ পিছত আমাৰ আৰু গসাউ উলিয়াম এবাৰ আৰু গসাউ 17, 23, 29 সমান সমান গসাউ হল তোমাৰ যে সংখ্যা তিনিটাৰ সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল এই 17 23 29 গোটেই কেইটা সাধাৰণ কেৱল 1 আছে গতিকে 1 টো 117 ৰ 1 এক ঘাত 23 ৰ 1 ৰ এক ঘাত আৰু 29 ৰ 1 ৰ এক ঘাত যাৰ কাৰণে এইটো বা এইটো যিকোনো এটা খণ্ডলৈ হৈ গল গতিকে গসাউ হ'ব তোমাৰ 1 4 নম্বৰ অংকটো হল 1.24 প্ৰশ্নত দিয়া আছে গসাউ 306 আৰু 657 ইয়াৰ হল 9 লসাগু উলিওৱা অৰ্থাৎ 306 আৰু 657 এই দুটা সংখ্যাৰ লসাগু উলিয়াব লাগে দিয়া আছে গসাউ কিমান দিয়া আছে 9 বুলি সো আমি কিদৰে উলিয়াম যে এটা কথা পাইছিলো যে দুটা সংখ্যাৰ লসাগু গসাউ সমান সমান সংখ্যা দুটাৰ পূৰণফল যেহেতু সংখ্যা দুটা আছে সংখ্যা দুটাৰ গসাউ আছে তাৰ পৰা আমি নিশ্চয় লসাগু উলিয়াব পাৰিম চাই লোৱা তোমালোকে লিখিম দিয়া আছে অর্থাৎ given গসাউ 306, 657 ইকুয়াল টু কিমান দিয়া আছে 9 গতিকে আমাৰ কি লাগে লসাগু গতিকে লসাগু 306, 657 equal to what লসাগু 306, 657 equal to what লসাগু কিমান সোয়া লিখিম যেহেতু আমি কি জানো যেহেতু লসাগু পূরণ গসাউ সমান সমান কি জানা তোমালোকে সংখ্যা দুটাৰ পূৰণফল লসাগু পূৰণ গসাউ সমান সমান সংখ্যা দুটাৰ পূৰণফল এইবাৰ সোয়া যেহেতু মাজত সমান সমান আছে সমীকৰণ তাৰ পিছত দ্যাট ইমপ্লাইজ লসাগু আছে জানো লসাগু নাই তেনেহলে লসাগু পূৰণ গসাউ দিয়া আছে তোমাৰ 9 সমান সমান সংখ্যা দুটা কিমান কিমান 306 আৰু পূৰণ সংখ্যা দুটাৰ যেহেতু পূৰণফল 657 that implies লসাগু
সমান সমান লসাগুৰ লগত 9 কিমান আছে পূৰণ আছে হফালে আহিলে কি হৈ যাব হৰণ এবাৰ হফালে 9 টো হফালে আহি হৰণ হৈ গল এবাৰ এটো থাকি গল ওপৰত 306 পূৰণ 657 এবাৰ যদি 9 দি আমি 306 ক কাটো কিমান বাৰ যাব 9 3 গুণ 27 থাকি গল 3 আৰু 6 36 9 4 গুণ 36 9 দি কাটিলে 9 3 গুণ 27 আৰু 3 আৰু 6 36 9 4 গুণ 36 অৰ্থাৎ 9 দি আমি 306 ক কাটিলে 306 ক কাটিলে 34 বাৰ গল সমান সমান এইবাৰ আমি 657 ৰ লগত 34 পূৰণ কৰো 74 7 4 গুণ কিমান 28 ৰ 8 হাতত থাকিল 2 5 4 গুণ 20 2 22 ৰ 2 হাতত থাকিল 2 4 6 গুণ 24 2 হল 26 তার পিছত তোমার 3 7 গুণ 21 ৰ 1 হাতত থাকিল 2 3 5 গুণ 15 ৰ 2 17 ৰ 7 হাতত থাকিল 1 3 6 গুণ 18 1 হৈ যাব 19 8 2 1 3 6 7 13 ৰ 3 হাতত থাকিল 1 9 2 11 1 12 2 হাতত থাকিল 1 1 1 হৈ গল 2 2 2 3 3 8 চাইবা এই 2 2 3 3 8 এইটোৱে হল আমাৰ 306 আৰু 657 এই সংখ্যা দুটাৰ তোমাৰ লসাগু উঠাই লোৱা ইয়াৰ পিছত তোমালোকৰ 1.2 ৰ আৰু এটা অংক আছে 5 নম্বৰ 4 নম্বৰটো তোমাৰ 2022 ৰ মেট্ৰিকৰ কাৰণে খুব ইম্পৰ্টেন্ট 5 নম্বৰটো খুব ইম্পৰ্টেন্ট 5 নম্বৰটোত কোৱা আছে যে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই 6 টু দি পাৱাৰ n এই সংখ্যাটো n ৰ মান কোনোবা এটা স্বাভাৱিক সংখ্যা পালে অৰ্থাৎ n ৰ মান 1 হওক 2 হওক 3 হওক 4 হওক অৰ্থাৎ যিকোনো স্বাভাৱিক সংখ্যা হলে 6 টু দি পাৱাৰ n এই সংখ্যাটো শূন্য অংকৰে শেষ হৈ যাব পাৰে নে নাই অৰ্থাৎ এই সংখ্যাটোৰ শেষত শূন্য থাকিব নে নাই এইটো প্ৰমাণ কৰিব দিছে বা দেখুৱাব দিছে সোৱা 1.2 5 নম্বৰ আমি ধৰি লম প্ৰথমতে যে ধৰা হল এই 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হয় আমি ধৰি লম 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হৈ যায় তে ধৰা হল 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হয় চাইবা যদি শূন্য অংকৰে শেষ হয় এটা কথা মনত ৰাখিবা কোনো এটা সংখ্যা শূন্য অংকৰে শেষ হলে হেইটো 5 ৰে বিভাজ্য হ'বই লাগিব উদাহৰণস্বৰূপে 40 সোৱা ইয়াৰ শেষত কি আছে শূন্য অংক আছে না নাই আছে এইটো 5 দি বিভাজ্য হ'বই 5 7 গুণ 40 তাৰ পিছত 60 সোৱা 60 শেষত শূন্য আছে না নাই আছে তেনেহলে 5 দি বিভাজ্য হ'বই 5 12 গুণ 60 অৰ্থাৎ যদি মৌলিক উৎপাদক কৰো 5 থাকিবই 60 2 দি দিলে 30 বার তার পিছত 2 দি দিলে 15 বার তার পিছত 3 দি দিলে 5 বার এই 5 মৌলিক উৎপাদক থাকিব অর্থাৎ এইটো চিৰসত্য কথা যে কোনো এটা সংখ্যাৰ শেষত শূন্য থাকিলে বা কোনো এটা সংখ্যা শূন্য অংকৰে শেষ হলে সেই সংখ্যাটো 5 ৰে বিভাজ্য হ'বই লাগিব তেনেহলে 6n সংখ্যাটো 5 ৰে বিভাজ্য হ'ব লাগিব লিখিম গতিকে 6 to the power n সংখ্যাটো 5 ৰে বিভাজ্য গতিকে আমি কি লিখিলো যে 6 to the power n সংখ্যাটো 5 ৰে বিভাজ্য সোৱা যদি 5 ৰে বিভাজ্য তাৰ মানে কি 5 এটা মৌলিক সংখ্যা এই সংখ্যাৰ মৌলিক উৎপাদকীকৰণত 5 মৌলিক সংখ্যাটো থাকিব এই 6 to the power n সংখ্যাটো 5 ৰে বিভাজ্য অৰ্থাৎ এই সংখ্যাটোৰ
মৌলিক উৎপাদকীকৰণ কৰিলে সেই মৌলিক উৎপাদকীকৰণত 5 মৌলিক সংখ্যাটো থাকিব অৰ্থাৎ চাই লবা অৰ্থাৎ ইয়াৰ মৌলিক উৎপাদকীকৰণত অৰ্থাৎ ইয়াৰ মৌলিক উৎপাদকীকৰণত 5 মৌলিক সংখ্যাটো থাকিব 5 মৌলিক সংখ্যাটো থাকিব সোয়া এবাৰ থাকে নে নাই এইটো আমি পৰীক্ষা কৰিম 6 টু দি পাৱাৰ n ইয়াক মৌলিক উৎপাদকীকৰণ কৰি চাও সোয়া 6 টু দি পাৱাৰ n যদি মৌলিক উৎপাদকীকৰণ কৰো 6 কি হ'ব 2 into 3 to the power n 2 into 3 whole to the power n এইটো হে হ'ব ভাঙিলে সোয়া ইয়াত আছে জানো ভাই নাই 6 to the power n ইয়াৰ মৌলিক উৎপাদকীকৰণ কৰিলে কি ওলাই 2 আৰু 3 অৰ্থাৎ আমি এইবাৰ লিখিব পাৰো ইয়াৰ যেহেতু কোৱা হ'ল ইয়াৰ মৌলিক উৎপাদকীকৰণত 5 মৌলিক সংখ্যাটো থাকিব এইটো সম্ভৱ নহব 5 মৌলিক সংখ্যা থকাটো সম্ভৱ নহব কাৰণ কি 6 to the power n সমান 2 into 3 whole to the power n হৈ যাব লিখিম এইটো সম্ভৱ নহয় এইটো সম্ভৱ নহয় কাৰণ কি কাৰণ 6 to the power n সমান লিখিব পাৰো 2 into 3 whole to the power n সোয়া যেতিয়া আমি ধৰি লৈছিলো যে 6 to the power n শূন্য অংকৰে শেষ হয় তাৰ মানে কি 5 লে বিভাজ্য হ'ব লাগিব আৰু 5 লে বিভাজ্য হোৱা মানে কি অৰ্থাৎ ইয়াৰ মৌলিক উৎপাদকীকৰণত 5 মৌলিক সংখ্যাটো থাকিব এই 5 মৌলিক সংখ্যা থকাটো সম্ভৱ নহল কিয়নো 6 to the power n equal to 2 into 3 whole to the power n গতিকে আমি ক'ব পাৰো যেহেতু 5 থকাটো সম্ভৱ নহল গতিকে আমি ক'ব পাৰিম যে নহয় এই 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে গতিকে 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ নহয় এইখিনি নিশ্চয় বুজি পাইছা উঠাই লোৱা এইবাৰ 1.2 আৰু এটা অংক বাকি আছে ভেৰি ইম্পৰ্টেন্ট অংক এটা বাকি আছে 6 নম্বৰ বাকি তোমাৰ 7 নম্বৰ 8 নম্বৰ দুটা অংক আছে এই দুটা নিজে নিজে কৰিবা সহজ আছে কেৱল তোমাৰ গসাউ আৰু লসাগু এনেকুৱা উলিয়ালি হৈ গল তোমাৰ 6 নম্বৰ অংকটো ভেৰি ইম্পৰ্টেন্ট 6 নম্বৰ অংকটোত কোৱা আছে 7 into 11 into 13 plus 13 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 এই সংখ্যা দুটা কিয় যৌগিক ব্যাখ্যা কৰা সোয়া কি সংখ্যা আছে 1.2 6 নম্বৰ ইয়াত 7 into 11 into 13 plus 13 এই সংখ্যা তোমাৰ এই 6 নম্বৰ অংকটো 7 into 11 into 13 plus 13 যেহেতু প্লাস চিন বা যোগ চিনৰ আগতো 13 পিছতো 13 গতিকে আমি 13 কমন লম সমান 13 7 into 11 into 13 কমন ললো থাকে কি ইয়াত 1 প্লাস ইয়াত থাকে কি 13 কমন ললে 1 সমান 13 ব্র্যাকেট মানে পূরণ 7 11 গুণ 77 77 এক গুণ 77 প্লাস 1 78 সমান 13 পূরণ 78 ক আমি মৌলিক উৎপাদকীকরণ কৰো 78 2 দি দিলে 3 বার তার পিছত 18 তেনে হলে 2 9 গুণ 18 তার পিছত 2 দি না যায় কারণ 9 অযুগ্ম সংখ্যা একক স্থানত তার পিছত 3 দি 3 এক গুণ তার পিছত 3 3 গুণ তেনে হলে 2 3 into 3 into
13 অর্থাৎ 2 এটা চাবা 2 পূরণ 3 কেইটা এটা পূরণ 13 কেইটা 13 হল দুটা এক লিখিব পাৰো 13 স্কয়ার এইখিনি সো তার পিছত আৰু এটা সংখ্যা কি আছে 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 সো ইয়াত চোৱা যোগ চিন বা প্লাস চিনৰ আগতো এটা 5 আছে আৰু পিছতো 5 আছে গতিকে আমি 5 কমন লম 5 যেতিয়া কমন লম সমান 5 * 5 ব্ৰেকেট দি কি হ'ব 7 * 6 * 5 ৰ জায়গাত 5 কমন লৈছো তেতিয়াহলে 1 * 4 * 3 * 2 * 1 প্লাস ইয়াত কি লিখিম 1 কাৰণ 5 টো কি লৈছো কমন 1 এইবাৰ চোৱা 5 ব্ৰেকেট মানে পূৰণ দি দিম এবাৰ 7 6 গুণ 42 42 1 গুণ 42 তার পিছত 4 3 গুণ 12 12 2 গুণ হল 24 24 1 গুণ 24 এই 24 আৰু 42 পূৰণ কৰো 42 আৰু কি হল 24 4 2 গুণ 8 2 2 গুণ 4 4 4 গুণ 16 6 হাতত থাকিল 1 4 2 গুণ 8 1 9 8 6 4 10 0 হাতত থাকিল 1 9 1 10 1008 আৰু ইফালে 1 যোগ কৰিলে কিমান হয় 1009 1009 সোয়া এই প্ৰথম আৰু দ্বিতীয় দুয়োটা সংখ্যাতে উৎপাদক দুটাতকৈ বেছি পাইছো না নাই তোমালোকে জানা যে মৌলিক সংখ্যা এটা হেইটোৱে যাৰ দুটাতকৈ বেছি উৎপাদক নাথাকে অৰ্থাৎ যি সংখ্যাৰ উৎপাদক কেৱল দুটা সেই দুটা হল 1 আৰু সেই সংখ্যাটো নিজেই আনহাতে যৌগিক সংখ্যা হল যি সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকে অৰ্থাৎ 1 সেই সংখ্যাটো নিজেই তো থাকিব তাৰ উপৰি আৰু বেলেগ উৎপাদক থাকে তাক কোৱা হয় যৌগিক সংখ্যা এইবাৰ এই সংখ্যা দুটা চোৱা এই সংখ্যাটো প্ৰথম সংখ্যাটোৰ উৎপাদক 2 3 13 তিনিটা অৰ্থাৎ দুটাতকৈ বেছি আছে চোৱা এই দ্বিতীয় সংখ্যাটোৰ উৎপাদক কেইটা হল তিনিটা অৰ্থাৎ দুটাতকৈ বেছি উৎপাদক পোৱা গল 1 1009 আৰু 5 এই কারণে আমি সিদ্ধান্ত লব পাৰো যে সোয়া যে এই প্রথম সংখ্যা আৰু দ্বিতীয় সংখ্যা দুয়োটাৰে যেহেতু দুটাতকৈ বেছি উৎপাদক আছে গতিকে সংখ্যা দুটা যৌগিক সংখ্যা বুলি আমি কব পাৰো এইখিনি উঠাই লোৱা আগত এইবাৰ লিখিম যেহেতু সংখ্যা দুটাতকৈ বেছি যেহেতু সংখ্যা দুটাত তোমাৰ কি দুটাতকৈ বেছি উৎপাদক আছে সংখ্যা দুটাতকৈ বেছি উৎপাদক আছে গতিকে সংখ্যা দুটা যৌগিক সংখ্যা এইখিনি উঠাই লোৱা তাৰ পিছত তোমাৰ এই অনুশীলনী 1.2 বাকি দুটা অংক আছে 7 নম্বৰ 8 নম্বৰ এই দুটা অংক সহজ নিজে নিজে কৰি লবা